हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো অসম চৰকাৰৰ মীন বিভাগত চাকৰিৰ পদ মুকলি হৈছে 32টা খালী পদ তো ব্লক বিশেষভাৱে চাও ফিশাৰী ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 নেম অফ পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ Civil number of post 32 টা category wise vacancy UR karone 13 টা OBC MOBC karone 9 টা OBC MOBC tribal adibasi hokolor karone eta SC 3 টা STP yad ase 3 টা ST HOD ase 3 টা name of department fishery department Government of Assam Scale of pay 14000 পৰা 77000 Grade pay 8700 বয়সৰ সীমা 18 পৰা 40 বছৰ 7 জানুৱাৰী 2025 ৰ পৰা Education qualification Candidate সকলে AICTE ৰ এটা প্ৰতিষ্ঠানৰ পৰা Civil Engineering Construction Technology Civil Engineering Planning ইয়াৰ যিকোনো টেকনলজিৰ পৰা 3 বছৰৰ ডিপ্লোমা থাকিব লাগিব আৰু 2 নম্বৰত ডিপ্লোমা পাঠ্যক্ৰম নিয়মীয়া পাঠ্যক্ৰম হ'ব লাগিব যিকোনো নামত থকা দূৰস্থৰ মাধ্যমে শিক্ষা লাভ কৰা ডিপ্লোমা পাঠ্যক্ৰম গ্ৰহণ কৰা নহব আদাৰ্স ক্ৰাইটেৰিয়া citizenship Candidate জন Indian citizen হ'ব লাগিব যাৰ সংজ্ঞা ভাৰতীয় সংবিধানৰ ধাৰা 5 ৰ পৰা 8 ৰ ভিতৰত দিয়া আছে Residentship প্ৰাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব প্ৰাৰ্থীসকল অসমৰ PRC সাৰ্টিফিকেট থাকিব লাগিব আৰু ক্যান্ডিডেট সকলৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব অনলাইন আবেদন পত্ৰৰ সৈতে বাসস্থানৰ প্ৰমাণপত্ৰ দিব লাগিব ক্যাটাগৰি ওয়াইজ বয়সৰ ৰিহাই আছে SC ৰ কাৰণে 5 বছৰ ST ৰ কাৰণে 5 বছৰ OBC MOBC ৰ কাৰণে 3 বছৰ PWD ৰ কাৰণে 10 বছৰ স্মল ফ্যামিলি নৰ্মছ প্ৰাৰ্থীসকলক পদৰ বাবে আবেদন কৰাৰ সময়ত ফৰ্ম 8 সৰু পৰিয়ালৰ নিয়ম সম্পৰ্কে এক ঘোষণা প্ৰদান কৰিব লাগিব আৰু এটো এপ্লিকেশন কৰতে ফিস পে কৰিব লাগিব ক্যাটাগৰি ওয়াইজ জেনাৰেলৰ কাৰণে 297 টকা 20 পইচা OBC MOBC ৰ কাৰণে 197 টকা 20 পইচা SC ST BPL PWBD ৰ কাৰণে 47 টকা 20 পইচা আৰু এটো অনলাইন কৰা লিংক ভিডিও ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব আৰু এটো অনলাইন ষ্টাৰ্ট হৈছে 3rd মে 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 2nd জুন 2025 লৈ থাকিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল